মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আটায়ে মৰম লবা হওক। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ 5 নম্বৰ অধ্যায় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্ট এই পাঠটি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই পাঠটি আমি একাদিক্ৰমে কৈ যাম, তোমালোকে মনোযোগেৰে শুনিবা হওক আৰু প্ৰয়োজনীয় কথাবোৰ তোমালোকে নোট কৰি যাবা। অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এই মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ কেনেকৈ শ্ৰেণী বিভাজন কৰিছিল, ইয়াৰ ভেটি আছিলে পৰমাণু ক্ৰমাংক। এই পৰমাণু ক্ৰমাংকৰ ওপৰত ভেটি কৰি আধুনিক পৰ্যাবৃত্ত তালিকাখন বনোৱা হৈছে। ইয়াৰ আগতে কিন্তু পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি তালিকাখন সজোৱা হৈছিল, তেতিয়া বহুতো আশা ওলাইছিল। সেইকাৰণে পিছত মেণ্ডেলিফে পৰমাণু ক্ৰমাংকৰ ওপৰত নিৰ্ভৰ কৰি যিখন তালিকা প্ৰস্তুত কৰিলে, এই তালিকাখনৰ নাম দিছে আধুনিক পৰ্যাবৃত্ত তালিকা। এই আধুনিক পৰ্যাবৃত্ত তালিকাখনত এতিয়ালৈকে আৱিষ্কৃত মৌলৰ সংখ্যা হ'ল 114টা। এই 114টা মৌলৰ তালিকাখন মই তোমালোকক আজি দেখুৱাম, তোমালোকে মনোযোগেৰে লক্ষ্য কৰিবা। এই তালিকাখন তোমালোকে চাবা। এতিয়ালৈকে আৱিষ্কৃত মৌলৰ সংখ্যা 114টা। এই 114টা মৌলক এনেকৈ ভাগ কৰিছে 18টা বৰ্গ আৰু 7টা পৰ্যায়ত ভাগ কৰিছে। এই 18টা বৰ্গ হ'ল কাক কয় বুলি ক'লে আমি ক'ম, এই 18টা বৰ্গ হ'ল থিয় স্তম্ভবোৰক। আধুনিক পৰ্যাবৃত্ত তালিকাৰ থিয় স্তম্ভবোৰক কোৱা হয় বৰ্গ। বৰ্গ মুঠতে 18টা। প্ৰথম বৰ্গ, দ্বিতীয় বৰ্গ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। প্ৰথমতে 8টাত ভাগ কৰাইছে আৰু প্ৰতিটো বৰ্গকেই এ বি দুটা ভাগত ভাগ কৰিছে। সেইকাৰণে এইটো প্ৰথম বৰ্গৰ এ, প্ৰথম বৰ্গৰ বি, দ্বিতীয় বৰ্গৰ এ, দ্বিতীয় বৰ্গৰ বি, তৃতীয় বৰ্গৰ এ, তৃতীয় বৰ্গৰ বি, চতুৰ্থ বৰ্গৰ এ, চতুৰ্থ বৰ্গৰ বি, পঞ্চম বৰ্গৰ এ, পঞ্চম বৰ্গৰ বি, ষষ্ঠ বৰ্গৰ এ, ষষ্ঠ বৰ্গৰ বি আৰু সপ্তম বৰ্গৰ এ, সপ্তম বৰ্গৰ বি। এই অষ্টম বৰ্গত ইয়াত যিকেইটা মৌল আছে, ইয়াত 6টা মৌল আছে। কি কি মৌল আছে? হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন। এই 6টা নিষ্ক্ৰিয় মৌল বুলি কয়, স্বাধীন চিতীয়া মৌল বা সম্ভ্ৰান্ত মৌল বুলি কয়, ধনী মৌল বুলি কোৱা হয়। কিয়নো ইহঁতক ইলেক্ট্ৰনৰ বিনাশত সজালে ইহঁতৰ বহিকোলত হিলিয়ামত 2টা, বাকী আটাইকেইটাৰে বহিকোলত 8টাকৈ ইলেক্ট্ৰন থাকে। এই 8টা ইলেক্ট্ৰন হোৱাৰ কাৰণে ইহঁতক স্বাধীন চিতীয়া সম্ভ্ৰান্ত মৌল বুলি কোৱা হয়। কষ্টেল আৰু লিবিছে উলিয়াই থৈ যোৱা এই অষ্টক নিয়ম পদ্ধতি। আৰু ইহঁতৰ বহিকোলত 8টা হোৱাৰ কাৰণে বাকী আমাৰ 6টা বাদ দিলে বাকী যিকেইটা মৌল থাকে, এইকেইটা মৌলে সিহঁতৰ সজ্জা লাভ কৰিব বিচৰাৰ কাৰণে ইহঁতৰ বান্ধনীবোৰ সৃষ্টি হয়। সাধাৰণতে বান্ধনী 2 প্ৰকাৰৰ হয়। এটা হয় ইলেক্ট্ৰযোজী বা আয়নীয় বান্ধনী আৰু এটা হ'ল সহযোজী বান্ধনী। এতিয়া মই বৰ্গৰ কথা কৈছিলোঁ। বৰ্গ মুঠতে 18টা। পৰ্যাবৃত্ত তালিকাৰ থিয় স্তম্ভবোৰক একোটা বৰ্গ বুলি কোৱা হয়। আৰু পথালিকৈ থকা শাৰীসমূহ একোটা পৰ্যায় বুলি কোৱা হয়। ইয়াতে প্ৰথম পৰ্যায়, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম। প্ৰথম পৰ্যায়ত 2টা মৌল আছে, হাইড্ৰজেন, হিলিয়াম। দ্বিতীয় পৰ্যায়ত 8টা, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন, নিয়ন। তৃতীয় পৰ্যায়ত ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন, আৰ্গন। এটা প্ৰথম পৰ্যায়ত 2টা, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত 8টা মৌল থাকে।
চতুৰ্থ পৰ্যায়ত আৰু পঞ্চম পৰ্যায়ত 18টা মৌল আছে। চতুৰ্থ পৰ্যায়ত ইয়াতে আছে পটাছিয়াম, কেলছিয়াম, স্কেন্ডিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰমনিয়াম, মেংগানিজ, আইৰণ, কোবাল্ট, নিকেল, কপাৰ, জিংক, গেলিয়াম, জাৰ্মেনিয়াম, আৰ্ছেনিক, সেলেনিয়াম, ব্ৰমিন, ক্ৰিপ্টন। এই চতুৰ্থ বৰ্গত এই 18টা। পঞ্চম বৰ্গতো ঠিক সেনেকৈ 18টা মৌল আছে। ষষ্ঠ আৰু সপ্তম পৰ্যায়ত এতিয়ালৈকে কিমানটা মৌল আছে এতিয়ালৈ সঠিক উলিয়াব পৰা নাই, কিন্তু ষষ্ঠ পৰ্যায়ত লেন্থেনামৰ মৌলটোৰ পৰা 57ৰ পৰা বাকী মৌল তলত আছে, কিন্তু এইটো লেন্থেনাম চিৰিজ বুলি কয় এইকেইটা। তাৰমানে 57ৰ পিছত ইফালে আমাৰ কিমানলৈ আছে 71লৈ আছে। 72ৰ পৰা এই হেফনিনামৰ পৰা বাকীকেইটা মৌল আছে। ঠিক একে নিচিনাকৈ সপ্তম পৰ্যায়ত থকা মৌল ইয়াতে আমাক ফ্ৰেঞ্চিয়াম, ৰেডিয়াম আৰু এক্টিনাম দিছে। এক্টিনামৰ পিছৰ মৌলকেইটা এক্টিনাম চিৰিজ বুলি আছে, ইয়াত 89লৈ আছে। 90ৰ পৰা ইফালে 103লৈ আছে, বাকীকেইটা ইয়াত আছে, ইয়াৰ পিছত সংযোগ কৰি থৈ দিয়া আছে। গতিকে এই শ্ৰেণীটোত আৰু বৈজ্ঞানিকসকলে ধাৰণা কৰি থৈছে যে আৰু নতুন মৌল বহুতো ওলাব পাৰে, তেতিয়া সেই হিচাপে ইয়াতে সজাব। গতিকে আমি পৰ্যবৃত্ত তালিকাৰ মডাৰ্ণ পিৰিয়ডিক টেবল আধুনিক পৰ্যবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায়ৰ কথা পালোঁ। বৰ্গ মুঠতে 18টা বৰ্গ। পৰ্যবৃত্ত তালিকাৰ থিয় স্তম্ভবোৰক একোটা বৰ্গ বুলি কোৱা হয়। পৰ্যায় পথালিকৈ থকা শাৰীসমূহক একোটা পৰ্যায় বুলি কোৱা হয়। পৰ্যায় মুঠতে 7টা। প্ৰথম পৰ্যায়ত 2টা মৌল হাইড্ৰজেন আৰু হিলিয়াম। দ্বিতীয় পৰ্যায়ত 8টা লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। তৃতীয় পৰ্যায়ত 8টা ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, ছালফাৰ, ক্লৰিন আৰু আৰ্গন। তোমালোকে যিমান পাৰি মোটামুটি 40টামান মৌল মুখস্থ কৰি থ'ব পাৰিলে তোমালোকৰ বহুত সহজ হ'ব। ইয়াৰ পৰমাণু ক্ৰমাংকও জানিব লাগিব আৰু পাৰমাণৱিক ভৰো জানিব লাগিব। পৰমাণু ক্ৰমাংক এই তালিকাখনত তোমালোকে কিনিবলৈ পাবা। এই তালিকাখন আৰু কিতাপত আছে, কিতাপৰ পৰা তোমালোকে ড্ৰয়িং পেপাৰ এখনত ভাগ ভাগ কৰি বনাই ল'ব পাৰা ৰং ব্যৱহাৰ কৰি। ইয়াত ৰং দি থৈ দিয়া আছে, এইকাৰণে ৰং দিয়া আছে ধাতু, অধাতু, ধাতুকল্প এইবোৰ চিনাক্ত কৰিবৰ কাৰণে ইয়াত দি থৈ আছে, লিখি থৈ দিয়া আছে তালিকাখনত। বিভিন্ন ওপৰত যিবিলাক নামাকৰণ কৰি থৈ দিয়া আছে এইবিলাক গোটেই পৰমাণু ক্ৰমাংক। 1, 2, 3, 4, 5, 6, 7 বগা বগা যিকেইটা আকাৰ দি আয়ত আকাৰে দিয়া আছে সেইকেইটা ওপৰকেইটা পৰমাণু ক্ৰমাংক। তলত যিখিনি দিয়া আছে সেইখিনি আছে পাৰমাণৱিক ভৰ। পৰমাণু ক্ৰমাংক আৰু পাৰমাণৱিক ভৰ 40টালৈ তোমালোকে মনত ৰাখিলে তোমালোকে হায়াৰ ছেকেণ্ডাৰীলৈ অতি সহজ পাবা হওক। গতিকে এতিয়াই তোমালোকে মুখস্থ কৰি থবা। এতিয়া তালিকাখনত ভাগ কৰি থোৱা আছে ধাতু আৰু অধাতু, প্ৰধানকৈ এই দুটা ভাগত। ধাতু কোনবিলাক? তালিকাৰ বাওঁফালে, অৰ্থাৎ নিজৰ গাঁৱৰফালে যিখিনি থাকে এইখিনি হ'ল ধাতু। এই পৰা ইয়ালৈ এইবিলাক ধাতু। আকৌ এইখিনি পৰা এইবিলাক অধাতু, এইখিনি অধাতু। ইয়াৰ মাজত কৰ্ণৰ কাৰণে মৌল কেইটামান আছে: বৰন, সিলিকন, জাৰ্মানিয়াম, আৰ্ছেনিক, এন্টিমনি, টেলুৰিনিয়াম আৰু পলনিয়াম। এই 7টাক কোৱা হয় ধাতুকল্প। ইহঁতে ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱাই কাৰণে ইহঁতক ধাতুকল্প বুলি কোৱা হৈছে। আৰু হাইড্ৰজেন, প্ৰথমতে হাইড্ৰজেনক স্থান দিব পৰা নাছিল। হাইড্ৰজেন প্ৰকৃততে অধাতু, কিন্তু ধাতুৰ তালিকাত ইয়াক স্থান দিয়া হৈছে ধাতু নিচিনা ইলেক্ট্ৰন কেইটা ত্যাগ কৰিব কৰাৰ কাৰণে। সেইকাৰণে ইয়াক ধাতুৰ তালিকাত থৈ দিয়া আছে হাইড্ৰজেন। আমি ধাতুকল্প পালোঁ 7টা। তাৰ নিষ্ক্ৰিয় মৌল আছে ইয়াত 18 বৰ্গত যিকেইটা মৌল আছে নিষ্ক্ৰিয় মৌল 6টা। স্বাধীন চিতীয়া মৌল, সম্ভ্ৰান্ত মৌল, ধনী মৌল, কাৰো লগত ৰাসায়নিক বিক্ৰিয়া নকৰা মৌল এইকেইটা: হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেডন আৰু ৰেডন। এই 6টা মৌল তোমালোকে মুখস্থ কৰি থাকিবা। 17 বৰ্গত যিকেইটা মৌল আছে এইকেইটা হেলোজেন মৌল বুলি কোৱা হয়। ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন এইকেইটাক হেলোজেন মৌল বুলি কোৱা হয়। হেলোজেন মৌল। তাৰপিছত এই তালিকাখনত আটাইতকৈ জানিবলগীয়া মৌল এটা আছে, তোমালোকে 3য় অধ্যায়ত পাবা, এই কাৰ্বন। এই কাৰ্বন মৌলটোৰ বিষয়ে তোমালোকে পুংখানুপুংখভাৱে জনাটো নিতান্তই প্ৰয়োজন হ'ব। সেইকাৰণে মই এই পাঠটিতেই, এই অধ্যায়টোতে মই কাৰ্বনৰ বিষয়ে ক'ব বিচাৰিছোঁ। কাৰ্বনৰ কি? কাৰ্বন কি? কাৰ্বন এটা অধাতু। কাৰ্বন এটা অধাতু। ইয়াৰ পৰমাণু ক্ৰমাংক কিমান?
পৰমাণু ক্ৰমাংক 6 পাৰমাণবিক ভৰ 12 পৰমাণু ক্ৰমাংক 6 পাৰমাণবিক ভৰ 12 ইয়াক যদি ইলেক্ট্ৰনৰ বিন্যাসত আমি ভাগ কৰোঁ কে খল এল খল খলি কক্ষ আকাৰ আমি নামাকৰণ কৰা হৈছে কে খল এল এম এন ও এনেকৈ নামাকৰণ কৰা হৈছে ইহঁতক টুৱাইছ এন স্কোৱাৰ ফৰ্মুলাৰে সাধাৰণতে বুজোৱা হয় টুৱাইছ এন স্কোৱাৰ এন হ'ল লেচাৰ নাম্বাৰ 1 2 3 এনেকৈ বহাই আমি যদি কে খলৰ এল খল এম এন এনেকৈ আমি খলবিলাকৰ নামাকৰণ কৰোঁ তেতিয়া এনৰ মান 1 বহাই দিলে কি হ'ব 1 গুণ 1 2 গুণ 2 অৰ্থাৎ কে খলত 2টা এনৰ মান এবাৰ 2 বহাই দিওঁ 2 2 4 7 2 8 এল খলত 8টা থাকিব এনৰ মান যদি আমি 3 বহাওঁ 3 3 9 2 18 এম খলত 18টা ইয়াৰ এনৰ মান যদি 4 বহাওঁ 4 4 16 2 9 32 এনেকৈ আমি এনৰ মানবিলাক বহাই খলবিলাকৰ প্ৰতিটো কক্ষত কিমানটাকৈ ইলেক্ট্ৰন থাকিব এইখিনি আমি কি কৰিব পাৰোঁ ভাগ কৰি দেখুৱাম মই তোমালোকক তালিকা এখনত এইখিনি কথা ভাগ কৰি দেখুৱাম মোটামুটি 20-25টামান মৌলৰ বিষয়ে দেখুৱাম গতিকে এই তালিকাখনত এটা কথা জানিবা ইয়াত ধাতু অধাতু আৰু ধাতুকল্প নিষ্ক্ৰিয় মৌল হেলোজেন মৌল এনেকৈ ভাগ কৰি থৈ দিয়া আছে ইয়াৰে প্ৰতিটো বৰ্গৰ যিবিলাক মৌল আছে সেইবিলাকৰ আমি মূল কথাকেইটা মই ক'ব বিচাৰিছোঁ তোমালোকক ইয়াতে প্ৰথম বৰ্গত যিখিনি মৌল আছে এই মৌলকেইটা ক্ষাৰ ধাতু হিচাপে জনা যায় আৰু অতিশয় সক্ৰিয় প্ৰকৃতিৰ মুক্ত অৱস্থাত সিহঁতক পোৱা নাযায় আৰু পানীৰ সৈতে সহজতে বিক্ৰিয়া কৰা হয় এইকেইটা এই প্ৰথম বৰ্গৰ কেইটাই মূল ধৰ্ম দ্বিতীয় বৰ্গৰ যিকেইটা মৌল আছে এটা ক্ষাৰ মৃত্তিকাৰ মৌল বেলেগ কালাৰ দি দেখুৱাই থৈ দি আছে এইকেইটা ক্ষাৰ মৃত্তিকাৰ মৌল বুলি কোৱা হয় এই বৰ্গৰ সকলোবোৰ ধাতু ইয়াৰ আটাইকেইটাই হ'ল ধাতু যৌগ হিচাপে ইহঁতক প্ৰায়ে পোৱা যায় আৰু অক্সিজেনৰ লগত ইউ মানে ধাতুটো ও মানে অক্সিজেন মিলিত হৈ সংকেতযুক্ত যৌগ গঠন কৰে য'ত ও হৈছে অক্সিজেন ই হৈছে ইয়াৰ ধাতুকেইটা তৃতীয় বৰ্গ ইয়াতো আছে তৃতীয় এ বৰ্গ আৰু তৃতীয় বি বৰ্গ তৃতীয় এ বৰ্গৰ প্ৰায়বোৰেই ধাতুকল্প ইয়াত মই ধাতুকল্পৰ কেইটা তোমালোক পাইছোঁ বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি টেলুৰিয়াম এই 7টা ধাতুকল্প ইয়াত দেখুৱাই থৈ দিছে ইয়াৰ এইটো ভাগৰে অৰ্থাৎ তৃতীয় বৰ্গৰ তাত এ বৰ্গৰকেইটা ইয়াত বি বৰ্গৰকেইটা একে ধৰ্মবিলাকত ইয়াত থৈ দিয়া আছে কাৰণে বি বৰ্গত আকৌ বেলেগ ধৰ্মৰ কাৰণে এইকেইটা মৌল ইয়াত থৈ দিয়া আছে তাৰপিছত চতুৰ্থ বৰ্গৰ প্ৰায়বিলাকে ধাতু আৰু অধাতু চতুৰ্থ বৰ্গ এইটো চতুৰ্থ বৰ্গ এ চতুৰ্থ বৰ্গৰ বি ধাতু আৰু অধাতু আছে ইয়াত অধাতু আছে এইকেইটা ইয়াত আকৌ ধাতু আছে ঠিক এনেকৈ ভাগ কৰা আছে প্ৰতিটো বৰ্গৰ মৌলবিলাক বেলেগ বেলেগ সুকীয়াভাৱে ভাগ কৰি থৈ দিয়া আছে তোমালোকে কিতাপখন পঢ়িলে পাবা তাৰ উপৰি মই ইয়াত তোমালোকক দেখুৱাই দিছোঁ কিবা অসুবিধা হ'লে তোমালোকে আকৌ প্ৰশ্ন আকাৰে সুধিবও পাৰিবা পিছত আমি দিব পাৰিম এইখিনি ইয়াৰ কথা তালিকাখনে ইয়াৰ পিছত তোমালোকক মই দেখুৱাম 40টা মৌলৰ মোটামুটি 40 বা 25টা মৌলৰ তোমালোকক ইলেক্ট্ৰনৰ বিন্যাসৰ ধাৰণাটো মই দিব বিচাৰিছোঁ তোমালোকে লক্ষ্য কৰিবা এই আধুনিক পৰ্যবেক্ষণ তালিকাৰ ইলেক্ট্ৰনীয় বিন্যাস ইয়াত মোটামুটি আমি 43টা মৌল দেখুৱাই থৈছোঁ ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ ভাগ কৰা হয় আমি জানো মৌলৰ নাম এটা ভাগত দিয়া হৈছে চিহ্ন দিয়া হৈছে পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক এইটো ভাগত পাৰমাণৱিক ভৰ ইয়াত যোজ্যতা ছাত্ৰ ছাত্ৰীসকল আমি আধুনিক পৰ্যবেক্ষণ তালিকাৰ বিষয়ে আমি অধ্যয়ন কৰাৰ পিছত আমাক এইখন তালিকা আমি বনাব লাগিব এই তালিকাখন বনোৱাৰ পিছতে প্ৰত্যেকটো মৌলৰ যোজ্যতা যোজক ইলেক্ট্ৰন তোমালোকে জানিব পাৰিবা আৰু যোজ্যতা যোজক ইলেক্ট্ৰন জানিলেহে তোমালোকৰ মৌলবিলাকৰ যৌগবোৰ গঠন কৰিব পাৰিবা আৰু ইয়াৰ ৰাসায়নিক সংকেত ইলেক্ট্ৰনীয় বিন্যাস জানিলে তেতিয়া ৰাসায়নিক সমীকৰণ গঠন কৰাটো তোমালোকৰ সুবিধা হ'ব এই আধুনিক পৰ্যবেক্ষণ তালিকাখনৰ মূল মুখস্থ ৰাখিব পাৰিলে
তোমালোকৰ 4টা পাঠ অতি সহজ হ'ব। 1 নম্বৰ পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, আমাৰ 3 নম্বৰ পাঠ ধাতু আৰু অধাতু, 4 নম্বৰ কাৰ্বন আৰু ইয়াৰ যৌগসমূহ, আৰু এই পাঠটো পঞ্চম অধ্যায় পাঠটো, এইকেইটা পাঠৰ সম্পৰ্ক আছে। গতিকে এই তালিকাখনৰ ওপৰত তোমালোকে গুৰুত্ব দিবা হওক। আৰু মই এটা এটাকৈ লাহে লাহে কৈ যাম, তোমালোকে পাৰিলে লিখি ল'বা হওক। ইলেক্ট্ৰনীয় বিন্যাস মূলবিলাক কেনেকৈ কৰিম, এই এটা ফৰ্মুলা ইয়াত মই দেখুৱাই দিছোঁ, টুৱাইচ n স্কোৱাৰ। ইয়াত এনৰ মান 1 2 3 4 5 6 6 7 এনেকৈ গৈ থাকিব। ইয়াত ভাগকেইটা দিছোঁ, মৌলৰ নাম, চিহ্ন, পাৰমাণৱিক সংখ্যা, পাৰমাণৱিক ভৰ, যোজ্যতা, যোজক ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাসত আমাৰ কক্ষবিলাকৰ নামাকৰণ কৰা হৈছে, কে শোল, এল, এম, এন, অ', পি, এনেকৈ শোলবিলাকৰ নামাকৰণ কৰা হৈছে। কে শোলত সদায় 2টাহে মৌল থাকিব পাৰে, তাতকৈ বেছি থাকিব নোৱাৰে। এল শোলত 8টা থাকিব পাৰিব, 8টাতকৈ বেছি ইলেক্ট্ৰন ইয়াত থাকিব নোৱাৰে, বেছি হ'লে সি পিছৰ শোললৈ যাব। এম শোলত 18টাহে থাকিব পাৰিব, 18তকৈ বেছি হ'লে পিছৰ শোলটোলৈ গুচি যাব, এনলৈ। এনত 32টা থাকিব পাৰিব, 32ৰ বেছি হ'লে অ' শোললৈ যাব। অ'ত 50টা, পি শোলত 72টা, এনেকৈ গৈ থাকিব। গতিকে আমি 114টা এতিয়ালৈ আৱিষ্কৃত 114টা মৌলৰ আমি ইলেক্ট্ৰনীয় বিন্যাসবিলাক আমি সজাব পাৰিম এই নিচিনাকৈ। ইয়াত মৌলৰ নাম প্ৰথম পৰ্যায়ত যিহেতু আমাৰ 2টা মৌল আছে, হাইড্ৰজেন, হিলিয়াম। এতিয়া হাইড্ৰজেন প্ৰথম পৰ্যায়ৰ প্ৰথম বৰ্গৰ মৌল, ই আটাইতকৈ পাতল গেছ। আটাইতকৈ পাতল গেছটো হ'ল তোমালোকৰ হাইড্ৰজেন। তোমালোকে হাইড্ৰজেন ভৰোৱা বেলুনবোৰ দেখা পাইছে নহয়, এই বেলুনবিলাক হাইড্ৰজেন ভৰাই দিলে সি ওপৰলৈ উৰি গৈ থাকে। আটাইতকৈ পাতল গেছ এই হাইড্ৰজেন। হাইড্ৰজেনৰ চিহ্ন H, ইয়াৰ পাৰমাণৱিক সংখ্যা 1, পাৰমাণৱিক ভৰ 1.008। সাধাৰণতে অংক চংক কৰোঁতে আমি 1 বুলি ধৰি লৈ কৰোঁ। এতিয়া এই আধুনিক পৰ্যবেক্ষিত তালিকাখনৰ ভেটি যিহেতু পৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক, এইটোৰ ওপৰত তোমালোকে গুৰুত্ব দিব, ৰঙা আখৰে সেইকাৰণে লিখি দিছোঁ। আটাইতকৈ প্ৰয়োজনীয় এইকেইটা, ইয়াৰ ওপৰতে আমি ইলেক্ট্ৰনীয় বিন্যাসখিনি সজাম। 1, গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসখনে নিলোঁ, কে শোলত এটাই আছে, গতিকে কে শোলত এটা থাকিল, আৰু এটা লাগাই থাকিল। ইয়াৰ পূৰ্ণ সক্ষম হ'বৰ কাৰণে আৰু এটা লাগে। গতিকে বহিকলৰ ইলেক্ট্ৰন 1, ইয়াৰ যোজ্যতাও, যোজক ইলেক্ট্ৰন 1, যোজ্যতাও 1। এইটো প্ৰথম পৰ্যায়ৰ প্ৰথম বৰ্গৰ মৌল। এতিয়া প্ৰথম পৰ্যায়ৰ 18 বৰ্গৰ মৌল হ'ল হিলিয়াম, He। পাৰমাণৱিক সংখ্যা 2, পাৰমাণৱিক ভৰ 4। গতিকে 2টোৰ ওপৰত আমি গুৰুত্ব দিম। 2 ইয়াক ইলেক্ট্ৰনীয় বিন্যাসত নিম। কে শোলত 2টা থাকিব পাৰে, 2টাই আছে। গতিকে ইয়াৰ বহিকলৰ ইলেক্ট্ৰন 2, যোজ্যতা কিন্তু 0, কাৰণ ইয়াত বহিকলত 2 আছে, 2 গ'লে 0। ইয়াৰ যোজ্যতা কিন্তু 0। এই 18 বৰ্গত থকা মানে এইখন তালিকাত তোমালোকক দিয়া হৈছিল আগৰ তালিকাত, 18 বৰ্গত থকা আটাইকেইটা মৌলৰ যোজ্যতা কিন্তু 0। এইবাৰ আহিছোঁ আমি দ্বিতীয় পৰ্যায়ত, যিহেতু আমাৰ কেইটা মৌল আছিলে, 8টা মৌল আছিল। প্ৰথম পৰ্যায়ত 2টা মৌল, দ্বিতীয় পৰ্যায়ত 8টা মৌল। এই 8টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসবিলাক আমি চাওঁ। প্ৰথম বৰ্গৰ, দ্বিতীয় পৰ্যায়ৰ প্ৰথম বৰ্গৰ হ'ল লিথিয়াম, ইয়াৰ চিহ্ন Li, পাৰমাণৱিক সংখ্যা 3, পাৰমাণৱিক ভৰ 6.9। এইবাৰ এই 3টোৰ ওপৰত গুৰুত্ব দিম, পাৰমাণৱিক সংখ্যা। তাৰপিছত ইলেক্ট্ৰনীয় বিন্যাসলৈ যাওঁ। ইয়াতে কে শোলত 2টা, এল শোলত 1টা আছে মাত্ৰ। এল শোলত 1টা, 2 1 3। গতিকে ইয়াৰ যোজ্যতা 1, যোজক ইলেক্ট্ৰন 1, কাৰণ বহিকলৰ ইলেক্ট্ৰনটোকেই যোজক ইলেক্ট্ৰন বুলি কোৱা হয়। সেইকাৰণে ইয়াৰ যোজক ইলেক্ট্ৰন 1, যোজ্যতা 1। আৰু যোজ্যতা কথাটো তোমালোকে 9ত পাইছিলা, হ'লেও মই মনত পেলাই দিছোঁ। কোনো মৌলে আন মৌলৰ লগত হ'ব পৰা যোজন ক্ষমতা বা লগ হ'ব পৰা ক্ষমতাক কি বুলি কোৱা হয়, যোজ্যতা বুলি কোৱা হয়। কোনো মৌলে আন মৌলৰ লগত হ'ব পৰা যোজন ক্ষমতাক যোজ্যতা বুলি কোৱা হয়। আৰু পৰমাণুৰ বহিকলৰ ইলেক্ট্ৰনক যোজক ইলেক্ট্ৰন বুলি কোৱা হয়। এইবাৰ আহিছোঁ আমি দ্বিতীয় পৰ্যায়ৰ দ্বিতীয় বৰ্গৰ মৌল বিৰিলিয়াম, Be। ইয়াৰ পাৰমাণৱিক সংখ্যা 4, পাৰমাণৱিক ভৰ হ'ল 9।
এতিয়া 4ক আমি ইলেক্ট্ৰনৰ বিন্যাসত নিলো 2 2 কে খলত 2টা এল খলত 2টা 2 2 4 বহিখলত 2 কাৰণে ইয়াৰ যোজক ইলেক্ট্ৰনৰ 2 যোজ্যতাও 2 এটো দ্বিতীয় পৰ্যায়ৰ দ্বিতীয় বৰ্গৰ মল দ্বিতীয় পৰ্যায়ৰ তৃতীয় বৰ্গৰ মল বৰণ চিন বি পাৰমাণবিক সংখ্যা 5 পাৰমাণবিক ভৰ 11 এতিয়া পাৰমাণবিক সংখ্যাটোৰ ওপৰত আহিম 5ৰ ওপৰত ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাসত নিছো আমি কে খলত 2টা এল খলত 3টা 3 2 5 গতিকে বহিকল ইলেক্ট্ৰন 3 যোজক ইলেক্ট্ৰন 3 ইয়াৰ যোজ্যতাও 3 এইবাৰ আহিলো আমি কাৰ্বন দ্বিতীয় পৰ্যায়ৰ মল 14 বৰ্গৰ মল 14 বৰ্গৰ কিন্তু 14 বৰ্গৰ এ 14 বৰ্গৰ মল বুলি কোৱা হয় কাৰ্বন সি পাৰমাণবিক সংখ্যা 6 পাৰমাণবিক ভৰ 12 ইলেক্ট্ৰনৰ বিন্যাস 6ক আমি ভাগ কৰিম কে খলত 2টা এল খলত 4টা 4 2 6 ইয়াৰ বহিকলৰ ইলেক্ট্ৰন হ'ল 4 ইয়াৰ যোজ্যতাও 4 যোজক ইলেক্ট্ৰনৰ 4 এইবাৰ আমি আহিছো নাইট্ৰজেন দ্বিতীয় পৰ্যায়ৰ মল নাইট্ৰজেনৰ চিহ্ন এন পাৰমাণবিক সংখ্যা 7 পাৰমাণবিক ভৰ 14 এটা 7 ইলেক্ট্ৰনৰ মানে 7টো ভাগ কৰিম আমি কে খলত 2টা এল খলত 5টা 5 দিয়ে 7 গতে বহিকলৰ ইলেক্ট্ৰন 5 যোজক ইলেক্ট্ৰন 5 যে যোজ্যতা আমি কেনেকৈ উলিয়াম যোজ্যতা কেনেকৈ উলিয়াম এটা সুস্থিৰ সংখ্যা 8ৰ পৰা বহিকলৰ ইলেক্ট্ৰনটো বিগ দিম ইয়াত মই তোমালোকক দেখুৱাইছো চাবা 8 সুস্থিৰ সংখ্যা 8 বহিকলৰ ইলেক্ট্ৰন আছিল আমাৰ 5 8ৰ পৰা 5 গেলি 3 এই কাৰণে ইয়াৰ যোজ্যতা হ'ব 3 অৰ্থাৎ নাইট্ৰজেনৰ যোজ্যতা হ'ব 3 এটো নাইট্ৰজেন ইয়াৰ যোজ্যতা 3 যোজক ইলেক্ট্ৰন 5 ইয়াৰ পিছত আৰু দ্বিতীয় পৰ্যায়ৰ মল অক্সিজেন ও চিহ্ন পাৰমাণবিক সংখ্যা 8 পাৰমাণবিক ভৰ 16 8ক আমি ইলেক্ট্ৰনৰ বিন্যাসত নিম কে খলত 2টা এল খলত 4টা 6 2 8 গতিকে ইয়াত বহিকলত আছে 6 যোজক ইলেক্ট্ৰন 6 এই যোজ্যতা কি হ'ব যোজ্যতা সুস্থিৰ সংখ্যা 8ৰ পৰা 6টো বিগ কৰি ইয়াত দেখুৱাই দিছো মই 8ৰ পৰা 6 বিগ কৰাৰ তলত আমাৰ 2 গতিকে আমি অক্সিজেনৰ যোজ্যতা পাম এতিয়া 2 ইয়াত 2 লিখি থোৱা আছে দ্বিতীয় পৰ্যায়ৰ নেক্সট মল ফ্লোৰিন চিহ্ন এফ পাৰমাণবিক সংখ্যা 9 পাৰমাণবিক ভৰ 19 গতিকে 9ক আমি ইলেক্ট্ৰনৰ বিন্যাসত ভাগ কৰিলে কে খলত 2টা এল খলত 7টা 7 দিয়ে 9 গতিকে বহিকলৰ ইলেক্ট্ৰন 7 এখানে যোজক ইলেক্ট্ৰন 7 যে যোজ্যতা কি হ'ব যোজ্যতা সুস্থিৰ সংখ্যা 8ৰ পৰা 7 বিগ দিম ইয়াত 8ৰ পৰা 7 বিগ দিয়াত আমাৰ কি হ'ল 1 গতিকে ইয়াৰ যোজ্যতা হ'ব 1 অৰ্থাৎ ফ্লোৰিনৰ যোজ্যতা 1 ইয়াত লিখি থোৱা আছে দ্বিতীয় পৰ্যায়ৰ শেষ মল নিয়ন চিহ্ন এনি পাৰমাণবিক সংখ্যা 10 পাৰমাণবিক ভৰ 20 এই 10ক ইলেক্ট্ৰনৰ বিন্যাসত আমি নিম কে খলত 2টা এল খলত 8টা 8 2 10 গতিকে যোজক ইলেক্ট্ৰন 8 ইয়াৰ যোজ্যতা কি হ'ব সুস্থিৰ সংখ্যা 8ৰ পৰা 8 বিগ দিম ইয়াত তোমালোকক দেখুৱাই দিয়া আছে 8ৰ পৰা 8 বিগ কৰিলে 0 গতিকে নিয়নৰ যোজ্যতা 0 নিয়নটো কিন্তু 18 বৰ্গৰ মূল মই কৈছো 18 বৰ্গত 6টা মূল আছে আমাৰ এই 6টা মূলৰ গোটাকিটাৰ যোজ্যতা কি হ'ব 0 হ'ব সেই কাৰণে হিয়াতক শূন্যযোজী মূল বুলিও কোৱা হয় সম্ভ্ৰান্ত মূল বুলি কোৱা হয় ধনী মূল বুলি কোৱা হয় স্বাধীন চিতিয়া মূল বুলি কোৱা হয় কাৰো লগত ৰাসায়নিক বিক্ৰিয়া নকৰা মূল বুলি কোৱা হয় আৰু এটা পৰমাণুৱে এটা অনুভুজ মূল বুলি কোৱা হয় ইয়াৰ পিছত আমি তৃতীয় পৰ্যায়ৰ মূলকেইটা আহিম তৃতীয় পৰ্যায়ত কি মূল আছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন এইকেইটাৰ তোমালোকক ইলেক্ট্ৰনৰ বিন্যাসখিনি দেখুৱাম আজিলৈ আমি এই দ্বিতীয় পৰ্যায়ৰ মূলকেইটা ইলেক্ট্ৰন বিন্যাস খতাই সমাপ্ত কৰিছো ইয়াৰ পিছৰ পাঠত তোমালোকক পৰৱৰ্তী মৌলবিলাকৰ যোজ্যতা যোজক ইলেক্ট্ৰনখিনি মই কম আজিলৈ ইমানতে সমাপ্ত কৰিছো ধন্যবাদ